আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে নতুন অপৰাধ আইন ক্ৰমে ভাৰতীয় ন্যায়িক সংহিতা, ভাৰতীয় সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম 2024 চনৰ 1 জুলাইৰ পৰা দেশত বলবৎ কৰা হ'ব। এই আইন সন্দৰ্ভত আজি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বিশ্বনাথ চাৰিআলিৰ বীণাপানী নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় নাগৰিক সভা। বিশ্বনাথ জিলা আৰক্ষীয়ে আয়োজন কৰা এই সজাগতা সভাত উপস্থিত থাকে বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক সুভাশিষ বৰুৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ অনুসন্ধান শাখাৰ অমিত হোজাই, জিলা স্বাস্থ্য যুটীয়া সঞ্চালক যতীন মেদক, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ চিন্তামণি শৰ্মা, পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, জ্যেষ্ঠ নাগৰিকসকল, বিভিন্ন গাঁওৰক্ষী বাহিনী, বিভিন্ন দল সংগঠন আদি উপস্থিত থাকি নতুন অপৰাধ আইন সম্পৰ্কে বুজ লয়।